তাইছে বেক সাইডতো আপুনি এসি পাই যাব। ওয়েলকাম টু आवर ইউটিউব চ্যানেল নেহা কাৰবাজাৰ ব্লগ। আজি আপোনালোকৰ ওচৰত লৈ আহিছো উইঙ্গাৰ এম্বুলেন্স। বহুতে বিচাৰিছে উইঙ্গাৰ এম্বুলেন্স লাগে, সো আজি লৈ আহিছো। তো আহক গাড়ীখন কেনেকুৱা আছে দেখাই দিম। কি ফেসিলিটি আছে। A06 ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন হয় গাড়ীখন। 2018 ৰ হয়। তো চাকচোন কিমান ধুনীয়া হৈ আছে গাড়ীখন। তো গাড়ীখনত কাম কৰিবলগীয়া একোৱে নাইকা। তো ভিতৰৰ ইন্টেৰিয়ৰটো দেখাই দিম কেনেকুৱা কন্ডিশন আছে। ভিতৰৰ ইন্টেৰিয়ৰটো বহুত ধুনীয়া হৈ আছে। এসি আছে। তো বেক সাইডৰ ইন্টেৰিয়ৰটো আপোনালোকক দেখাই আছো। চাইছে বেক সাইডতো আপুনি এসি পাই যাব। ৰফ এসি আৰু এইটো আপোনাৰ ফাৰ্ষ্ট এড বক্স আছে। ইয়াতে আপুনি মেডিচিনৰ বিলাক সব ৰাখিব পাৰিব। আৰু স্পেয়াৰ টায়াৰটো আপুনি ইয়াতে পাই যাব। ভিতৰতে আছে স্পেয়াৰ টায়াৰটো। আৰু সিট ক্যাপাসিটিটো চাইছে আপোনালোকে। এখন চলিছে খুব কম। ONGC চলিছে যেহেতু 33 মাত্ৰ চলিছে। তো গাড়ীখন বেছি নচলা কাৰণ হৈছে ONGC চলা গাড়ী হয়। ONGC চলা গাড়ী বেছি রানিং নাথাকে আৰু কন্ডিশনো খুবেই ধুনীয়া থাকে। তো আৰু ডিটেইল জানিব হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক। আৰু লগতে ৰিফাইনেন্স কৰিও ল'ব পাৰিব গাড়ীখন। আৰু খুব কম ডাউন পেমেন্টত ৰিফাইনেন্স হৈ যাব। আৰু এক্সচেঞ্জৰ সুবিধাও আছে আমাৰ তাতে। আৰু যদি আপুনি এনেকুৱা ভিডিও সদায় বিচাৰি থাকে তে আপোনাৰ আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। নতুন নতুন ভিডিও নোটিফিকেশন আপোনালোকৰ তাত গৈ থাকিব। আৰু আমাৰ ভিডিওটো যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰি দিব। ধন্যবাদ।